ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হ'ল এগৰাকী মহিলা ৰঙিয়াৰ গড়ৰ ভিতৰ বালা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা পুৱতি নিশা সংঘটিত হয় মৰ্মান্তিক ঘটনাটো শুৱাপাতিত অগ্নিদগ্ধ মইনা নাথ নামৰ এগৰাকী মহিলা দুটি সন্তানৰ মাতৃ মইনা নাথ অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জনপ্ৰহ হোৱা নাই এই অগ্নিকাণ্ডৰ ফলত ঘৰৰ সকলো সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰিছে ৰাইজে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ভস্মীভূত হয় মইনা নাথ নামৰ মহিলাগৰাকী এইবেলা উক্ত অগ্নিকাণ্ডৰ ফলত ঘৰৰ অলংকাৰ লগতে নগদ ধনো নষ্ট হয় থাকিলে পাছত আমি জুই আটা বাৰা শুনা পালা আটা জুই পৰো দেখি যেতিয়া আমাৰ ঘৰৰ পৰা দেখা পাইছে চেনে আহিলেও ইয়াতে চাবৰ কাৰণে কিহত লাগে সেইটো গম পোৱা নাই চিলিণ্ডাৰ ব্ৰাছ হোৱাটো গম পাইছোঁ তাৰ পিছত ফায়াৰত খবৰ দিয়ে ফায়াৰ কৰাটো বহুত দেৰি কৰি আছে যেতিয়া জুই নুমা পাছত তেতিয়া আহি গৈছে মেডিকেল যায় না মেডিকেল যাই পোৱা নাই এটা মৰিল আৰু হৈ গৈছে ক'ত মেডিকেল যায় কি নাম মইনা নাথ এই জাগাখিনিৰ নাম গড় ভিতৰ বালাগাঁও তাৰ পিছত ওচৰত ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক